এটা কথা সুধিছিলো তোমালোকে কিমানে গেম খেলা সেই বুলি সুধিছিলো হয় নহয় কোনে কোনে কিছুমানে খেলো কৈছিলে কিছুমানে নেখেলো কৈছিলে আমি পল কৰি আছিলো গ্ৰুপত হয়নে চ' এটা গেমত কি হয় আমি গেমৰ এক্সাম্পল কি লৈছিলো সেইদিনাখন গেমৰ এক্সাম্পল লৈছিলো কি এক্সাম্পল লৈছিলো কোৱা কি গেমৰ কথা কৈছিলো সেইদিনাখন ফ্ৰী ফায়াৰ পাবজি লুডো অ'কে ফ্ৰী ফায়াৰ কৈছিলো পাবজি কৈছিলো আৰু হা লুডো লুডু হয় না ইয়াৰ গোটেইকেইটা মনত আছে লুডু চ' বহুতে ফ্ৰী ফায়াৰ পাবজি নেখেলিলেও লুডুটো চবে এবাৰ হ'লেও খেলিছে লাইফত হয় না লুডুত কি হয় লুডুত যদি মই গেমটো চাওঁ গেমটোত এক নম্বৰতে চাবা তাত কি থাকে গেমটোত কি থাকে প্লেয়াৰ থাকে হয় না প্লেয়াৰ থাকে হয় না লুডু দুখন থাকে এখন থাকে কি থাকে স্নেক এণ্ড লেডাৰ বুলি থাকে স্নেক এণ্ড লেডাৰ বুলি থাকে য'ত এটা গুটি দি পেলাই খেলে সাপ আৰু জখলা খেলখন হয়নে আৰু এখন আমাৰ যোনখন নৰ্মেল লুডু থাকে হয় না য'ত চাৰিটা আমাৰ গুটি থাকে তাৰপিছত আমি আমাৰ ডাইচটো আমি 1 2 3 এনেকে মাৰি পেলাই আমি হেৰি কৰি থাকোঁ হয় এক নম্বৰতে কি থাকে প্লেয়াৰ থাকে হয় না প্লেয়াৰ থাকে 2 নম্বৰতে কিছুমান পাৰ্টিকুলাৰ ৰুল থাকে নাই কিছুমান পাৰ্টিকুলাৰ ৰুল থাকে নাই যে 6 ওলালেহে এন্ট্ৰি কৰিব পাৰিব তাৰ আগতে হেৰি পৰা গুটিটো উলিয়াব নোৱাৰে থাকে নাই ৰুল থাকে নাই থাকে লুডু চবে খেলিছা ন খেলিছো অ'কে 3 নম্বৰতে প্ৰথমতে প্লেয়াৰ থাকে কিছুমান ৰুল থাকে আৰু 4 নম্বৰতে 3 নম্বৰতে চবতছে ইম্পৰ্টেণ্ট বস্তুটো কি বুলি কোৱা হয় ষ্ট্ৰেটেজি এনেকুৱা ধৰণৰ চাবা দেই এতিয়া ধৰা লুডুত 4টা গুটি তোমাৰ ওলাই আছে 4টা ওলাই আছে ঠিক আছে আৰু তুমি এই লুডু গুটিটো এবাৰ মাৰি দিলা তোমাৰ ওলালে 4 তুমি দেখিছা যে 4টো দিলে তুমি ইটো প্লেয়াৰৰ এটা গুটি তুমি কাটিব পাৰা ঠিক আছে আৰু নহলে আৰু 2 নম্বৰ গুটিটোত কি হৈছে তোমাৰ 2 নম্বৰটোত কি হৈছে যে তুমি অকল তুমি এইটোত গইলে এইটো 4টা ঘৰ আগলৈ যাব কিন্তু ইটোত তুমি ইটো প্লেয়াৰৰ গুটিটো কাটিব পাৰিবা তুমি কোনটো কৰিবা কোনটো কৰিবা কোৱা মই কৈছো তোমালোকৰ লুডুখনত এনেকুৱা 4 ঘৰ থাকে ন এনেকে থাকে নাই থাকে এতিয়া ধৰা ইয়াত তোমাৰ লগৰটো গুটি এটা আছে তুমি 4 ঘৰ পিছত আছা আৰু এটা আছে তুমি জাষ্ট ওলাইছা 4 দিলে তুমি এইটো গুটি হৈ ইয়ালৈ আহিব নহলে এইটো দি তুমি এইটো কাটিব পাৰা তুমি কোনটো কৰিবা অপচন এ 1 নম্বৰ অপচনটো চুজ কৰিবা নে সেকেন্ড অপচনটো চুজ কৰিবা কাটিব পৰাটো চুজ অবভিয়াছলি কাটিব পৰাটো চুজ কৰিবা কাৰণ কেলে কাটিব পৰাটো তোমাৰ বেছি লাভ হ'ব এতিয়া তোমাৰ হাতত যে এই দুটা অপচন এভেইলেবল আছিলে এইটোকে কি বুলি কোৱা হয় তোমাৰ ষ্ট্ৰেটেজি তুমি কিবা এটা প্লেন কৰি পেলাই আগবাঢ়িছা ঠিক আছে তেনেকে তুমি ৰিয়েল লাইফত বা আমি যেতিয়া ইকনমিক্স পঢ়ো ইকনমিক্সত তোমাৰ কি হৈ যায় যে তুমি যেতিয়া দোকান এখন খুলিলা ধৰা ঠিক আছে তুমি দোকান এখন খুলিলা এখন তোমাৰ হ'ল শ্বপ নাম্বাৰ 1 তোমাৰ হ'ল এখন 1 নম্বৰ দোকানখন পিছদিনাখন তোমাৰ ঘৰৰ কিনাৰ মানুহৰ দোকানখন খুলিলে শ্বপ নাম্বাৰ 2 ঠিক আছে এতিয়া তোমালোকে কি হৈ গ'ল এটা গেমৰ পাৰ্ট বনি গ'লা গেমৰ পাৰ্ট কেনেকে বনিলা যে তোমালোকৰ দুটাৰ এইম হ'ল এতিয়া যে তোমালোকৰ দুইখন মানে এইম হ'ল যে মই কাষ্টমাৰটো কেনেকে এট্ৰেক্ট কৰোঁ সেইটো তোমালোকৰ গেম হৈ গ'ল ঠিক আছে প্লেয়াৰ কোন হ'লা প্লেয়াৰ হ'লা তুমি আৰু তোমাৰ নেবাৰজন তোমাৰ ওচৰ চুবুৰীয়াজন যোনে দোকান খুলিলে ৰুল কি যে তুমি কিছুমান পাৰ্টিকুলাৰ ৰুল থাকিব তুমি যে এইমতে মানুহটোক এনেকে বিকিব লাগিব সেইটো কি বুলি কোৱা হ'ব গেমৰ ৰুল আৰু ষ্ট্ৰেটেজি কি হ'ব যে মই কি কৰি পেলাই এই কাষ্টমাৰজন যদি মোলৈ আহে মই এনেকুৱা কি কৰিব লাগিব যাতে এই কাষ্টমাৰজন মোৰ দোকানলৈ আহে ঠিক আছে তেনেকুৱা যিবিলাক তুমি প্লেন বনাবা সেইটো কি বুলি কোৱা হ'ব ষ্ট্ৰেটেজি বুলি কোৱা হ'ব ঠিক আছে এতিয়া তেনেকে তুমি গোটেই পৃথিৱীখনে তুমি এটা গেমৰ পাৰ্ট বুলি চাব পাৰা
যে তোমাৰ গোটেই পৃথিৱীখন যেনেকে চলি আছে এটা গেমৰ পাৰ্ট বুলি চাব পাৰা কেনেকে চাব পাৰা ধৰা তুমি যেতিয়া তুমি ধৰা এইটো ৰাস্তাটো এইটো ডিমৌ চাৰিআলি হাইৱে ৰাস্তাটো আৰু তুমি এইফালে ৰাস্তাটো পাৰ হ'ব লাগে ঠিক আছে এইফালে এখন ট্ৰাক আহি আছে তোমাৰ পিনে ঠিক আছে এইফালে তোমাৰ পিনে এখন ট্ৰাক আহি আছে এতিয়া এতিয়া এই গেমটোক মই কি বুলি ক'ব পাৰো এই গেমটো হ'ল যে ৰাস্তা পাৰ হোৱা গেম ৰোড ক্ৰচিং গেম ৰাস্তা পাৰ হ'ব লাগে তুমি তাৰ পাৰ্টিকুলাৰ কিছুমান ৰুল আছে পাৰ্টিকুলাৰ ৰুল কি আছে যে তুমি এইফালে পাৰ হ'ব লাগিব আৰু তুমি পাৰ হ'লে এখন ৰখি দিব লাগিব ঠিক আছে এতিয়া ষ্ট্ৰেটেজি কি কি যে এই গাড়ীখনো যদি এইফালে আহি থাকে তুমি যদি এইফালে আহি থাকা ঠিক আছে সেইটোক মই ক'লো 1 নম্বৰ ষ্ট্ৰেটেজি যে দুইখন গাড়ী আগলৈ আহি আছে ফৰৱাৰ্ড দুইটা মানুহ যদি ফৰৱাৰ্ড আহে এক্সিডেণ্ট হ'ব নাই গাড়ীখনো গৈছে তুমিও গৈ আছা এক্সিডেণ্ট হ'ব নাই হ'বনে গাড়ীখন যদি এইফালে আহে তুমি যদি গুচি আহা খুন্দিয়াই দিব নাই হ'ব দিব ছাৰ হ'ব বা তুমি যদি ৰখি দিয়া ষ্টপ আৰু গাড়ীখন যদি আগলৈ আহে ফৰৱাৰ্ড তেতিয়াহ'লে তুমি কি বুলি ক'ব পাৰিবা এইটো যে তেতিয়া এক্সিডেণ্ট নহয় কিন্তু গাড়ীখনৰ লাভ হ'ব তোমাৰ 1 মিনিট সময় লোকচান হ'ব কাৰণ তুমি ৰখি দিব লাগিব কিন্তু গাড়ীখনৰ লাভ হ'ল হয় নাই ট্ৰাক ড্ৰাইভাৰ উইন্স ট্ৰাক ড্ৰাইভাৰ জিকিলে বা গাড়ীখন যদি ৰখি দিয়ে তুমি পাৰ হৈ দিয়া তেতিয়াহ'লে কি হ'ব গাড়ীখনে তুমি পাৰ হৈ দিলা ফৰৱাৰ্ড গাড়ীখন ৰখি দিলে তেতিয়াহ'লে কি হ'ব তোমাৰ লাভ হ'ব ইউ উইন তুমি জিকিলা তেতিয়া হয়নে আৰু যদি দুইটাই ৰখি দিলা তুমি ৰখি দিলা গাড়ীখন ৰখি দিলে কাৰোবাৰ এটাৰো কিবা লাভ হ'ব জানো দুইটাই সময় লোকচান হ'ব নাই দুইটাই সময় লোকচান হ'ব দুইটা অবভিয়াছলি সময় লোকচান হ'ব both lose দুইটা হাৰিলা both lose গতিকে এই চিষ্টেমটোত কি হ'ল যে তোমাৰ বেলেগ দুইটা মানুহে দিয়া বেলেগ ষ্ট্ৰেটেজিৰ ফালৰ পৰা চাবলৈ গ'লে ৰিজাল্টবিলাক বেলেগ হ'ব ঠিক আছে এইটোৱে হ'ব গেমৰ ৰিজাল্টটো কোন জিকিলে কোন হাৰিলে ঠিক আছে মুস্তাক কিবা এটা সুধিছা নি হেণ্ড ৰেজ কৰিছা কোৱা নে ভুলতে হ'ল বুজি পালানে এতিয়া তুমি লাইফত যিমান ডিচিজন ল'বা বা তুমি বজাৰ কৰিবলৈ গৈছা তুমি ধৰা এনেকুৱা আৰু এনেকুৱা গেম আছে জীৱনৰ আৰু তেনেকুৱা গেম খেলিব লগা হয় গেম খেলিব লগা কি হয় ধৰা কেতিয়াবা এনেকুৱা হৈছে নে যে এই দোকানখনত তুমি ধৰা এটা বস্তু এটা কিনিবলৈ গ'লা বস্তুটো এপেকেটে আছে অকল এটা পেকেটে আছে ঠিক আছে এতিয়া তোমালোক দুজন মানুহ আছা এ আৰু বি ঠিক আছে দোকানত বস্তুটো এটাই আছে ঠিক আছে এতিয়া ষ্ট্ৰেটেজি কি হ'ব পাৰে ইয়াত ষ্ট্ৰেটেজি কি হ'ব পাৰে এটা ষ্ট্ৰেটেজি হ'ব পাৰে যে তুমি যদি পাৰ্চন এ হয় মই উইল ৰান টুৱাৰ্ডছ মই একদম দৌৰ মাৰি যাম ইটো মানুহৰ আগতে যাম হয়নে সেইটো এটা ষ্ট্ৰেটেজি হ'ব পাৰে 2 নম্বৰটো আছে যে মই এ আহি আছো মই বিক মই কিডনেপ কৰাই দিম বিক ইয়াৰ পৰা উঠাই দিম তেতিয়া বি দোকানলৈ নাহে আৰু বি কিডনেপ হৈ গ'ল হয়নে সেইটো হ'ব পাৰে বিক কিডনেপ কৰাই দিলো নহ'লে মই এনেকুৱা কৰিব পাৰো যে বি লগত মই কথা পাতিব পাৰো যে ভাই তোৰ যদি ইমান দৰকাৰ নাই তই বস্তুটো নিকিনিবি মোক দি দে সেইটো এটা ষ্ট্ৰেটেজি হ'ব পাৰে হয়নে ডিছকাশ্যন ঠিক আছে আৰু 4 নম্বৰ ষ্ট্ৰেটেজিটো কি হ'ব পাৰে যে মই ক'ব পাৰো যে এটা কাম কৰো আমি দুটাই লওঁ বস্তুটো দুটাই ভগাই লওঁ শ্বেয়াৰ হ'ব পাৰে ঠিক আছে আৰু 5 নম্বৰতে কি হ'ব পাৰে তুমি এ লগত এ আৰু বিৰ মাজত ধুমধাম ফাইটিং হ'ব পাৰে চুলিয়াই লাগিব পাৰে কোনে আগতে পালো মই ল'ম বস্তুটো সেইটো এটা ষ্ট্ৰেটেজি হ'ব পাৰে ঠিক আছে তেনেকে আমি গোটেই জীৱনটোক এটা গেম হিচাপে চাব পাৰো তেনেকে ফ্ৰী ফায়াৰত কি কৰো আমি টিম বনাও নাই তাৰপিছত আমি কিছুমান পাৰ্টিকুলাৰ ৰুলত খেলো নাই যে তই এইটোক মাৰ মই এইটোক মাৰিম তেতিয়া আমি জিকাৰ চান্সটো বাঢ়িব সেইবিলাক কিবা ষ্ট্ৰেটেজি তাৰপিছত গেমটো কিছুমান পাৰ্টিকুলাৰ ৰুল আছে তুমি এইটো চুইচ টিপিলে এইফালে যাব এইটো চুইচ টিপিলে এইফালে যাব এইটো চুইচ টিপিলে এইফালে যাব সেইবিলাক কি হয় গেমটোৰ ৰুল ঠিক আছে আৰু তুমি হলা প্লেয়াৰ এটা গতিকে তুমি লাইফত যিমানবিলাক চিটুৱেশ্যন আছে চবকে তুমি এটা গেম হিচাপে চাব পাৰা আৰু যেতিয়া আমি আমাৰ জীৱনটোক আমাৰ অৰ্থনৈতিক ডিচিজনবিলাকক কেনেকৈ চাম যিভাগে আমি অধ্যয়ন কৰিম সেই পাৰ্টটোকে কি বুলি কোৱা হ'ব গেম থিয়ৰী ঠিক আছে সেই পাৰ্টটোকে কি বুলি কোৱা হ'ব
গেম থিয়ৰী হ'ল হ'ল এতিয়া আমি বেলেগ একো নাচাওঁ এতিয়া আমি এটা বস্তু বনাম সেইটো কোৱা হ'ব ইমান টান নহয় শব্দটো পে অফ মেট্ৰিক্স শব্দটো দেখি তোমালোকে ভয় নাখাবা ঠিক আছে শব্দটো দেখি ভয় নাখাবা পে অফ মেট্ৰিক্স মানে ধৰা দুটা প্লেয়াৰ আছে মই একদম চিম্পলকৈ কৈছো দুটা প্লেয়াৰ আছে ঠিক আছে দুটা প্লেয়াৰ আছে তুমি আছা আৰু মই আছো ধৰা তুমি আছা আৰু মই আছো আমি দুটা প্লেয়াৰ ঠিক আছে তুমি কিছুমান ষ্ট্ৰেটেজি ল'ব পাৰা মই কিছুমান ষ্ট্ৰেটেজি ল'ব পাৰো নে ল'বলৈ মোৰ হাতত যদি দুটা ষ্ট্ৰেটেজি আছে তোমাৰ হাতত যদি দুটা ষ্ট্ৰেটেজি আছে টোটেল ৰিজাল্ট কেইটা হ'ব পাৰে তোমাৰ হাতত দুটা ষ্ট্ৰেটেজি আছে মোৰ হাতত দুটা ষ্ট্ৰেটেজি আছে টোটেল ৰিজাল্ট কেইটা হ'ব পাৰে চাৰিটা হ'ব নাই তুমি এনেকে চিন্তা কৰা এয়া হলা তুমি ঠিক আছে তুমি 1 আৰু 2 চুজ কৰিব পাৰা মই A আৰু B চুজ কৰিব পাৰো ঠিক আছে তেতিয়াহ'লে আমি যদি ডিচিজনবিলাক চাওঁ তুমি 1টো কৰিলা মই A কৰিলো তুমি 1 কৰিলা মই B কৰিলো তুমি 2 কৰিলা মই A কৰিলো তুমি 2 কৰিলা মই B কৰিলো চাৰিটা ওলাব না টোটেল চাৰিটা পসিবল হেৰি হ'ব নাই কম্বিনেশ্যন হ'ব নাই হ'ব আৰু প্ৰত্যেকটো বা বেলেগ বেলেগ ৰিজাল্ট ওলাব ক'ৰবাত মোৰ লাভ হ'ব ক'ৰবাত তোমাৰ লাভ হ'ব ক'ৰবাত দুইটাই লোকচান হ'ব ওলাব নাই আৰু এইবিলাকক কি বুলি কোৱা হয় পে অফ আৰু যদি আমি এইটোক ষ্ট্ৰাকচাৰলি লিখো তেতিয়াহ'লে তাক পে অফ মেট্ৰিক্স বুলি ক'ব পাৰি এইটো ইমান এটা কিতাপী ডেফিনেশ্যনৰ মনত ৰাখিব নালাগে মই তোমালোকে বুজাই দিছো চোৱা মই তোমালোকে একদম প্ৰথমতে এটা কথা কৈছিলো যে এই মানুহটো ৰাস্তা পাৰ হ'ব ট্ৰাকখন আহি আছে হয়নে এইখন ট্ৰাক এখন আহি আছে একদম প্ৰথমতে ৰিজাল্ট সেইটো দিছিলো হা এতিয়া চাবা এতিয়া মই চলো এইফালে হলা তুমি মই বুলি লিখিছো ঠিক আছে তুমি ঠিক আছে মই আৰু এইফালে মই লিখিলো যে গাড়ী ঠিক আছে বা ট্ৰাক ঠিক আছে তোমাৰ অপচন দুটা আছিলে তুমি হয়তো আগলৈ যাব পাৰা আৰু নহলে তুমি ৰখি দিব পাৰা ঠিক আছে আৰু গাড়ীৱালাটোৰো অপচন আছিলে ৰবা দেই মই অকণমান ওপৰত লিখিব লাগিব হা এক ছেকেণ্ড ৰবা আৰু গাড়ী অপচন আছিলে যে হয়তো তেওঁ আগলৈ যাব পাৰে গাড়ী অপচন আছিলে হয়তো তেওঁ আগলৈ যাব পাৰে নহলে তেওঁ ৰখি দিব পাৰে ঠিক আছে এতিয়া দুইটা যদি আগলৈ যোৱা দুইটা লোকচান হ'ব নাই মইতো মাইনাছত ধৰিছো -10 তোমাৰ কি লোকচান হ'ব তুমি মৰিবা গাড়ী আগত পৰি তাৰ কি লোকচান হ'ব সি পুলিচ থানা এতিয়া থানা তাক ধৰি লৈ যাব তাৰ কামত লোকচান হ'ব সি যাব লাগিব ক'ৰবাত তুমি যাব লাগিব হস্পিটেল সি যাব লাগিব থানা হয়নে হয় ঠিক আছে তুমি যদি ৰখি দিয়া আৰু গাড়ীখন যদি আগলৈ যায় তোমাৰ কি হ'ব মই তোমাৰটো ৰেডত লিখিছো হা তুমি যদি আগলৈ ৰখি দিয়া গাড়ীখন যদি আগলৈ যায় তুমি একো নাপাবা কিন্তু গাড়ীখনৰ কিবা এটা লাভ হ'ব মই লাভটো 10 বুলি লিখিছো কাৰণ কেলে গাড়ীখনৰ সময় বাচি যাবনে তাৰপিছত তুমি যদি গাড়ীখন যদি ৰখি থাকে আৰু তুমি যদি আগলৈ যোৱা তোমাৰ লাভ হ'ব গাড়ীখন একো লাভ নহয় হয় মই গাড়ীখনতো নীলাত লিখিছো তোমাৰটো ৰঙাত লিখিছো চোৱা হ'বনে তাৰপিছত তুমি যদি ৰখি দিয়া গাড়ীখন যদি ৰখি দিয়া কাৰোবাৰ কিবা লাভ হ'ব নে লোকচান হ'ব কাৰো লাভ নহয় একো নহয় দুইটা একো নাপাব ৰখি থাকিব লাগিব দুইটা একো লাভ নহব বুলি ধৰিছো বা লোকচান হ'ব পাৰে ঠিক আছে এতিয়া এনেকে যদি মই লিখো তেতিয়াহ'লে এই এনেকে লিখাটোকে কি বুলি কোৱা হ'ব পে অফ মেট্ৰিক্স
পে অফ মেট্ৰিক্স মানে কাৰ কি লাভ হ'ব কি লোকচান হ'ব সেইটোক যদি মই চিষ্টেমেটিক আকাৰত লিখো যদি এটা চিষ্টেমত লিখো সেইটোকে কি বুলি কোৱা হ'ব পে অফ মেট্ৰিক্স বুলি কোৱা হ'ব চিম্পল চিম্পল লিখিলে কিবা নুবুজিব লগা বুজিব লগা কিবা আছে নাই ঠিক আছে আমি আগবাঢ়িব পাৰো এতিয়া পাৰো এতিয়া চাবা এতিয়া চাবা এতিয়া চাবা এতিয়া এই সিচুৱেশ্যনটো চোৱাচোন এই সিচুৱেশ্যনটো চোৱা এই সিচুৱেশ্যনটো চোৱা কাৰো একো দুইটাই ৰখি আছে মানুহ হয় নাই দুইটাই ৰখি আছে এতিয়া তুমি তোমাৰ ডিচিজনটো তুমি ইয়াৰ পৰা যদি ইয়ালৈ চেঞ্জ কৰা তোমাৰ লাভ হ'বনে লাভ হ'ব ঠিক আছে হ'ব তাৰপৰা গাড়ীৱালাটো যদি ইয়াৰ পৰা সি ইয়ালৈ চেঞ্জ কৰে তাৰ লাভ হ'বনে হ'ব 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 গতিকে এই বস্তুটো চাবা এই বস্তুটো চাই থাকিবা এতিয়া তাৰপৰা এতিয়া এইটো বাদ দিয়া এই চিটুৱেশ্যনটোৰ পৰা বাদ দিয়া তুমি ধৰা এই চিটুৱেশ্যনটোত আছা এতিয়া তুমি আছা এই চিটুৱেশ্যনটোত তুমি আছা এই চিটুৱেশ্যনটোত আছা ঠিক আছে তুমি যদি ইয়াৰ পৰা ইয়ালৈ যোৱা তোমাৰ লোকচান হ'ব নে লাভ হ'ব লোকচান হ'ব ঠিক আছে তুমি যদি এই চিটুৱেশ্যনটোৰ পৰা এই চিটুৱেশ্যনটোলৈ যোৱা চৰি গাড়ীখনে যদি ৰখি থকা আগলৈ যায় তাৰ লোকচান হ'ব নাই চৰি ইয়াৰ পৰা ইয়ালৈ যদি যায় তাৰ লোকচান হ'ব নাই হ'ব লোকচান হ'বনে তাৰ লোকচান হ'ব কাৰণ তুমি আগলৈ আহি আছা সি যদি আগলৈ গুচি আহে তাৰ লোকচান হ'ব নাই দুইটাই লোকচান হ'ব গতিকে এই গেমটো এনেকুৱা কাৰণ ইয়াৰ পৰা কি হৈছে ইয়াৰ পৰা ইয়ালৈ আহিলে কাৰোবাৰ এটা লাভ হ'ব বা লোকচান হ'ব কিন্তু এনেকুৱা কিছুমান চিটুৱেশ্যন আছে য'ৰ পৰা অকলে মুভ কৰিলে একো লাভ বা লোকচান নহয় য'ৰ পৰা অকলে অ'কে তোমালোকে এটা বস্তু চিন্তা কৰা এনেকে চিন্তা কৰা মানে মই এইটো কৈছো যে বেলেগ বেলেগ এইকেইটা আটাইকেইটা পচিবল চাব কৈছো চোৱা তুমি যদি আগৰ পৰা গাড়ীখন যদি ৰখি থকা অৱস্থাৰ পৰা আগলৈ যদি গুচি আহে আৰু এই মানুহটো যদি আগলৈ মুখ কৰি থাকে দুইটা লোকচান হ'ব নাই হ'ব না লোকচান হ'ব লোকচান ঠিক আছে গতিকে আৰু ইয়াৰ পৰা গাড়ীখন বোলে ৰখি আছে তুমিও যদি ৰখি দিয়া তোমাৰো লোকচান হ'ব নাই হ'ব নাই হ'ব কাৰণ আগতে তুমি দহ পাইছিলা গাড়ীখন ৰখি আছে তুমি যদি ৰখি দিয়া তোমাৰ লোকচান হ'ব নাই লোকচান হৈ যাব সেইটো কথাই কৈছো গতিকে তেনেকে আমি কম্পেয়াৰ কৰি চাব লাগিব তাৰপৰা আমি এটা স্পেচিয়েল কেছলৈ আমি যাম ঠিক আছে এতিয়া তোমালোকক এটা মই স্পেচিয়েল কেছলৈ লৈ যাম ঠিক আছে ৰ'বা এতিয়া চাবা এটা স্পেচিয়েল কেছলৈ লৈ যাম ঠিক আছে এতিয়া ঠিক আছে এতিয়া কি কৰিলে দুটা মানুহ আছিলে দুটা বন্ধু আছিলে ঠিক আছে ইয়াৰ নাম এ ইয়াৰ নাম বি ঠিক আছে হ'ল ঠিক আছে হ'ল অ'কে দুইটাই কি কৰিলে দুইটাই কৰিলে চুৰ ঠিক আছে গ'ল এটা বেংকত গ'ল 1 কোটি টকা ল'লে আৰু দুইটা পলালে ঠিক আছে তাৰপিছত আহিলে ইহঁতক ধৰিলে পুলিচে ভৰাই দিলে জেলত অ'কে জেলত ভৰাই দিলে এতিয়া
এতিয়া দুইটাকে ইণ্টাৰোগেশ্যন কৰি আছে, পুলিচে দুইটাকে সোধা পোছা কৰি আছে, ঠিক আছে? দুইটাকে পুলিচে সোধা পোছা কৰি আছে, ঠিক আছে? দুইটাকে পুলিচে কৰি আছে সোধা পোছা। এতিয়া কি হ'ব চাবা। এতিয়া পুলিচে দুইটাকে অপশ্যন দিলে, দুইটাকে বেলেগ বেলেগ ৰুমত থৈছে, ঠিক আছে? দুইটাকে বেলেগ বেলেগ ৰুমত থৈছে, দুইটাকে বেলেগ বেলেগ ৰুমত থৈছে। এটাক থৈছে ৰুম 1ত আৰু এটাক থৈছে ৰুম 2ত। তোমাৰ মাইক এটা অন হৈ অফ কৰি দিয়া, মোৰ মাত পিক হৈছে নহ'লে। কৰিলা? তাৰ মাইকটো অন হৈ যোৱাচোন। হ'ল? অ'কে, এটাক ৰুম 1ত থৈছে, এটাক ৰুম 2ত থৈছে। তো পুলিচে দুইটাকে অপশ্যন দিলে, ঠিক আছে? এইটো হ'ল পাৰ্চন এ, মই তাক নীলা আখৰ দি লিখিছোঁ, আৰু এইটো হ'ল পাৰ্চন বি। দুইটাকে অপশ্যন দিলে যে তই হয় কৰিছোঁ বুলি কনফেছ কৰি দে, তই কৰিছোঁ বুলি কৈ দে, অঁ ক, নহ'লে তই নাই কৰা বুলি ক, ঠিক আছে? বিকো অপশ্যন দিলে, তই হয় কৰিছোঁ বুলি ক, নহয় নাই কৰা বুলি ক, ঠিক আছে? দুইটাকে বেলেগ বেলেগ ৰুমত ৰাখিছে, নাই কৰা বুলি ক'ব কৈছে, ঠিক আছে? হ'ব? এইখিনিলৈকে বুজি পাইছা? এইখিনিলৈকে বুজি পাইছানে? পাইছো ছাৰ। অ'কে, এই হাতত কি কি অপশ্যন আছে? এ হয়তো কনফেছ কৰিব পাৰে, কৰিছোঁ বুলি ক'ব, মানে কনফেছ মানে কৰিছোঁ বুলি ক'ব, মানি ল'ব, আৰু ই নহ'লে কনফেছ নকৰিব পাৰে। আৰু বি হাতত দুটা অপশ্যন দিলে, কি বিয়েও কনফেছ কৰিব পাৰে আৰু নহ'লে নাই কৰা বুলি ক'ব পাৰে, ঠিক আছে? কিন্তু পুলিচে অপশ্যন দিলে কি, যদি দুইটাই নাই কৰা বুলি কওঁ তেতিয়াহ'লে দুইটাকে এৰি দিম। যদি দুইটাই নাই কৰা বুলি কওঁ, দুইটাকে এৰি দিম, ঠিক আছে? দুইটাই যদি নাই কৰা বুলি কওঁ, দুইটাকে এৰি দিম, ঠিক আছে? দুইটাকে এৰি দিম। মই এইটো এটো মই বগাত লিখিছো হা, দুইটাকে 0 বছৰ পাব, 0 দুইটাকে এৰি দিম, ঠিক আছে? আৰু যদি দুইটাই কৰিছো বুলি কওঁ, তেতিয়াহ'লে দুইটাকে 5 বছৰ 5 বছৰ তহঁতি জেল খাব লাগিব, যদি দুইটাই কৰিছো বুলি কওঁ। আৰু এটা অপশ্যন দিলে, যদি বিয়ে নাই কৰা বুলি, এ যদি কয় মই নাই কৰা, আৰু বিয়ে যদি কৈ দিয়ে মই কৰিছো বুলি কয়, বি এছ ডি কৈছে মই কৰিছো বুলি পেলাই, এ এছ ডি নাই কৰা বুলি কয়, তেতিয়াহ'লে যদি দুইটাই কৰিছে বুলি কয়, তেতিয়াহ'লে 5 বছৰ যাব লাগিব। আৰু যদি কেনেবাকে তই নাই কৰা বুলি কয়, ই কৰিছো বুলি কৈ দিয়ে, বিয়ে কৰিছো বুলি কৈ দিয়ে, তেতিয়াহ'লে তই 10 বছৰ জেল খাব লাগিব, কিন্তু বিয়ে যিহেতু তই নাই কৰা বুলি কৈছে, বিয়ে কৰিছো বুলি কৈছে, বিয়ে অলপমান কম শাস্তি পাব, 2 বছৰ পাব। আৰু যদি তই কৰিছো বুলি কওঁ আৰু বিয়ে নাই কৰা বুলি কয়, তই 2 বছৰ পাবি, আৰু কোৱা। ছাৰ এইটো বুজি নোপোৱা নাই, কি 10 আৰু 2 কি ক'লে? অ'কে, এতিয়া হাতত দুইটাকে বেলেগ বেলেগ ৰুমত ৰাখিছে নাই? ৰাখিছে? যদি এ যদি কৈ দিয়ে মই কৰিছো বুলি পেলাই, বিয়ে যদি কৈ দিয়ে মই চুৰ কৰিছো বুলি পেলাই, দুইটাই 5 বছৰ জেলত যাব, ঠিক আছে? -5 লিখিছো, ঠিক আছে? দুইটাই 5 লোকচান হ'ব। আৰু যদি বিয়ে কয় যে মই নাই, বিয়ে যদি কয় মই কৰিছো, এ এছ ডি কয় মই নাই কৰা, বিয়ে কৰিছো মানে কি, দুইটাকেতো একেলগে ধৰিছে, হয় নাই? তেতিয়াহ'লে বিয়ে কৰাৰ কাৰণে ই অকল 2 বছৰহে পাব,
কিন্তু এ নাই কৰা বুলি ক'লে নহয়, ই আকৌ 10 বছৰ জেল যাব লাগিব, কাৰণ মিছা কথা ক'লে যে সি, হয় নাই? তেনেকে এ যদি কয় কৰিছো বুলি, বি এছ ডি কৈছে নাই কৰা বুলি, এ যদি কয় মই কৰিছো, বি এছ ডি কৈছে মই নাই কৰা, তেতিয়াহ'লে এ 2 বছৰ যাব কিন্তু বি 10 বছৰ যাব, কাৰণ বি মিছা কথা ক'লে নহয়। আৰু যদি দুইটাই যদি নাই কৰা বুলি কয়, তেতিয়াহ'লে দুইটাই জেল যাব নালাগে, ঠিক আছে? দুইটাই জেল যাব নালাগে। এতিয়া মোক কোৱা কোনটো ষ্ট্ৰেটেজি কোনটো কৰিব ইহঁতে, কোনটো নাই কৰিব? কৰা বুলি কয় নাই কৰা বুলি ক'ব চাগে। কিন্তু এটা অপশ্যন আছে কি, যে দুইটাই কথা পাতিব নোৱাৰে ইটোৱে সিটোৰ লগত, দুইটাই ইটোৱে সিটোৰ লগত কথা পাতিব নোৱাৰে, কথা বেলেগ বেলেগ ৰুমত ৰাখিছে ন, কথা পাতিব নোৱাৰে, এতিয়া কি হ'ব? এতিয়া কি হ'ব? কাৰণ চোৱা, দুইটাই নাই কৰা হ'লেতো দুইটাই বাচি গ'লহেঁতেন, কিন্তু ইটোৱে সিটোক কেনেকে বিশ্বাসত ল'ব? যদি বিয়ে নাই কৰা বুলিয়ে ক'লে, যেনিবা ই নাই কৰা বুলিয়ে কৈ দিলে, কেনেবাকে যদি এ কৰিলো বুলি কৈ দিয়ে, বিটোতো 10 বছৰ জেল খাই যাব, ঠিক আছে? বিয়ে এ আকৌ ক'লে মই নাই কৰা বুলি পেলাই, বিয়ে যদি কৈ দিয়ে কৰিছো বুলি পেলাই, এ আকৌ 10 বছৰ জেল খাই যাব ন, বিটো বাচি যাব, 2 বছৰ খাবহি, হয় নাই? তেতিয়া দুইটাই কি কৰি দিব? দুইটাই কৈ দিব যে মই কৰিছো বুলি পেলাই, দুইটাই কৈ থৈ দিব মই কৰিছো বুলি পেলাই, ঠিক আছে? এই অপশ্যনটো এদি চুজ কৰিব, এই অপশ্যনটো চুজ কৰিব, ঠিক আছে? এই অপশ্যনটো চুজ কৰিব, ঠিক আছে? এই অপশ্যনটো চুজ কৰিব। আৰু যদি দুইটাই কথা পাতিবলৈ সুবিধা পালেহেঁতেন, তেতিয়া কোনটো অপশ্যন চুজ কৰিলেহেঁতেন? নাই কৰা বুলি দুইটা নাই কৰা বুলি ক'লে, অবভিয়াছলি দুইটা নাই কৰা বুলি ক'লে, তেতিয়াহ'লে এইটো অপশ্যন চুজ কৰিলে, ঠিক আছে? ঠিক আছে? অ'কে অ'কে। এই চিটুৱেশ্যনটোক কি বুলি কোৱা হয়? প্ৰিজনাৰ্ছ ডিলেমা। প্ৰিজনাৰ্ছ ডিলেমা। যে আমি যদি ডিছকাশ্যন নকৰোঁ ইটো পাৰ্টিৰ লগত, আমি সিহঁতৰ একশ্যনবিলাকৰ প্ৰতি যদি জ্ঞাত নহয়, আমি যদি সিহঁতৰ ষ্ট্ৰেটেজিবিলাকৰ প্ৰতি জ্ঞাত নহয়, তেতিয়াহ'লে কেতিয়াবা আমাৰ এনেকুৱা দুধুৰ মুধুৰ পৰিস্থিতিৰ মাজত আমি আহি পৰিব পাৰোঁ। আৰু এই চিটুৱেশ্যনটোকে কি বুলি কোৱা হয়? গেম থিয়ৰী প্ৰিজনাৰ্ছ ডিলেমা বুলি কোৱা হয়। ঠিক আছে? ঠিক আছে? এতিয়া এই অপশ্যনটো চোৱা, এই অপশ্যনটোত চোৱা, এই অপশ্যনটো কিয় ল'লে? তোমালোকে এতিয়া এবাৰ ভালকে চিন্তা কৰা, এই অপশ্যনটো কিয় ল'লে? এই অপশ্যনটো কিয় ল'লে? এই অপশ্যনটো নহয়, সেইকাৰণেতো ল'লে গম পাইছো, তথাপিতো এইটো মাইনাছ ক'ৰবাততো তাৰ -2 আছিলে, এইবিলাক কিয় নল'লে? কিয় এই অপশ্যনটো ল'লে? চোৱা, কাৰণ এই অপশ্যনটোৰ পৰা বিয়ে যদি এ ধৰা কনফেছ কৰিলে, ঠিক আছে, কিন্তু বিয়ে যদি নিজৰ ডিচিজনটো চেঞ্জ কৰে, এই ডিচিজনটো এইটোৱে আছে ধৰা, এই ডিচিজনটো এইটো লক হৈ আছে হা, বিয়ে যদি নিজৰ ডিচিজনটো ইয়াৰ পৰা ইয়ালৈ চেঞ্জ কৰে, নাই কৰা বুলি ক'বলৈ যায়, তাৰ লোকচান হৈ যাব নাই? তাৰ লোকচান হৈ যাব নাই? হৈ যাব, লোকচান হৈ যাব নাই? যাব। বা এতিয়া এই পাৰ্সপেক্টিভৰ পৰা চোৱা, বিয়ে যদি এইটো কৰি থৈছে, এ যদি ইয়াৰ পৰা ইয়ালৈ আহে, তেতিয়াহ'লে এই লোকচান হ'ব নাই? এই লোকচান হ'ব নাই? হ'ব। বিয়ে যদি এইটো চেঞ্জ নকৰে, এই লোকচান কৰি এইটো হ'ব। যদি অকল একপক্ষীয় অকল এটা পাৰ্টিয়ে যদি নিজৰ ডিচিজনটো চেঞ্জ কৰাৰ কাৰণে তাৰ যদি লাভো নহয় লোকচানো নহয়, তেতিয়াহ'লে সেই চিটুৱেশ্যনটোক কি বুলি কোৱা হ'ব? নেছ ইকুইলিব্ৰিয়াম বুলি কোৱা হ'ব। এনেকুৱা এটা চিটুৱেশ্যন, নেছ ইকুইলিব্ৰিয়াম মানে হ'ল এনেকুৱা এটা চিটুৱেশ্যন, য'ত অকল এটা পাৰ্টিয়ে নিজৰ ডিচিজনটো চেঞ্জ কৰিলে তাৰ লোকচানহে হ'ব বা লাভ নহয় তাৰ। এতিয়া চোৱা, এই চিটুৱেশ্যনটোত চোৱা, মই আকৌ এবাৰ লিখি দিছো দেই, -5 প্ৰথমটো এ কথা কৈছে, তাৰপিছত আছিলে -10 2 -10 আৰু 0 0। অকলে যদি বিয়ে যদি নিজৰ ডিচিজনটো চেঞ্জ কৰে, ইয়াৰ পৰা ইয়ালৈ যাবগৈ, তাৰ লোকচান হ'ল, লাভ হ'ল নেকি বা? লাভ হ'ল নেকি বা? লাভ হোৱা নাই, নাই হোৱা। কিন্তু অকল যদি বোলে বিয়ে নিজৰ ডিচিজনটো এইটো ৰাখিলে,
বি এ নিজৰ ডিচিজন এইটোৱে ৰাখিছে এ যদি ইয়াৰ পৰা ইয়ালৈ হেৰি কৰে এই লোকচান হ'ব নাই সেইকাৰণে হ'ব। ইহঁতি দুইটাই বেষ্ট কি হ'ব দুইটাই কনফেছ কৰি দিব যে মই কৰিছো বুলি কয় দুইটাই 5 বছৰ জেল যাবগৈ আৰু এই চিটুৱেশ্যনটোকে নেছ ইকুইলিব্ৰিয়াম বুলি কোৱা হয় নেছৰ ভাৰসাম্যতা ইয়াৰ আৰু এক্সাম্পল আছে মই এনিমেশ্যনৰ সতি পেলাই তোমালোকক দি দিম ঠিক আছে এনিমেশ্যনৰ সতি মই তোমালোকক দি দিম কিন্তু ইয়াত ক'ৰবাত নেছ ইকুইলিব্ৰিয়াম আছিলে নেকি গাড়ীখন আগলৈ ৰখি দিওঁতে তোমাৰ পিছলৈ ৰখি দিওঁতে কাৰণ ইয়াত কি হয় ধৰা তুমি নিজৰটো একে ৰাখিছা তুমি ধৰা এইটোৱে ৰাখিছা নিজৰ তুমি ৰখি দিম বুলি ভাবিছা গাড়ীখন যদি তুমি ৰখি দিম বুলি ভাবিছা এই চিটুৱেশ্যনটোত চোৱা এই চিটুৱেশ্যনটোৰ পৰা চোৱা এই চিটুৱেশ্যনটো তুমি ৰখি দিম বুলি ভাবিলা কিন্তু গাড়ীখনে যদি আগলৈ গুচি যায় তাৰ লাভ হৈছে নাই লাভ হৈছে গতিকে এইটো নেছ ইকুইলিব্ৰিয়াম হ'ব নি নহয় কাৰণ তোৰ লাভ হৈছে তাৰ হয় একো লাভ নহ'ব লাগিব নহ'লে লোকচান হ'ব লাগিব ঠিক আছে আৰু যদি তুমি গাড়ীখনো ৰখি আছে যদি তুমি আগলৈ গুচি যোৱা তোমাৰ লাভ হৈছে নাই হৈছে গতিকে ইয়াত ফচি থাকিব জানো নাথাকে যদি ইখন ৰখি দিয়ে ই আগলৈ গ'লে তোমাৰ লাভ আছে গতিকে ইখন তুমি যদি দেখিছা গাড়ীখন ৰখি দিব তেতিয়াহ'লে তুমি আগলৈ পাৰ হৈ দিবা বা গাড়ীখন যদি তোমাক দেখিছে তুমি ৰখি দিব তেতিয়াহ'লে পাৰ হৈ দিবা ইয়াত লক হৈ নাথাকে মানে এইটো নেছ ইকুইলিব্ৰিয়াম নহয় ঠিক আছে হ'ব গতিকে আজিলৈ ইমানে মই তোমালোকক এতিয়া গ্ৰুপত অলপমান বস্তু দি দিম এনিমেশ্যন কেইটামান দি দিম তোমালোকে এবাৰ চাবা আৰু ছেকেণ্ড ছেমিষ্টাৰৰ যদি তোমালোকৰ ফৰ্ম ফিল আপ হৈ আছে নহয় Yes. ইমেইলৰ কাৰ প্ৰব্লেম আছে তাৰ নাই হোৱা বুলি কৈছে দোকানত ইমেইলৰ কাৰ প্ৰব্লেম আছে ইমেইলত কাৰ OTP অহা নাই